জনাইছে মুহূৰ্তত এটা ব্ৰেকিং নিউজ। সামগুৰিৰ গটঙাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে মাতৃ পুত্ৰৰ। এখন এল্ট্ৰছ বাহন নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ মানুহৰ চোতালত সোমাই তাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো। জখলা বন্ধাৰ পৰা নগাঁও অভিমুখে গৈ আছিল বাহনখন। ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকসকলক হস্পিটেললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট সামগুৰি লাইভ। সেইটো কোন জেগা কি জ্বালা এইটো আমাৰ সামগুৰি গটঙা হয়। এইটো এক্সিডেণ্ট হৈছে নেকি? হয়, গাড়ী এখন মানে ড্ৰাইভাৰে কোৱা মতে মানে তেখেতৰ ষ্টেৰিং ফেইল হৈ গাড়ীখন এইটো চাইডৰ পৰা মানে ডাইৰেক্ট ঘৰৰ ভিতৰত মানে এই তেখেতৰ চোতালত সোমাই দিছে। গাড়ীখন উৰি গৈছে ন? উৰি গৈছে। কিমান দূৰমান উৰিছে? প্ৰায় 25 মিটাৰমান হ'ব। কি গাড়ী আছিলে? টাটা এল্ট্ৰছ। টাটা এল্ট্ৰছ আছিলে। কোনফালৰ পৰা আহিছিলে? এইটো আপোনাৰ জখলাবন্ধা অভিমুখৰ পৰা আহি আছে। নগাঁও ফালে গৈ আছিল ন? হয়, নগাঁও ফালে গৈ আছে। কাৰোবাৰ কিবা হৈছে নেকি? নাই এনেতো কাৰোবাৰ একো অলপ ক্ষতি দুখ পাইছে? হোৱা নাই। গাড়ীত থকা দুজনে দুখ পাইছে অলপ? চবৰে কুশলে আছে। অলপ দুজনে দুখ পাইছে খালি? অঁ।